চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত ঘটনাটো ৰাইজে হাতে হাতে ধৰা পেলালে, এই বিষয়ে আপুনি কি জানে? এই বিষয়ে মই আচলতে ফাৰ্ষ্টৰ পৰা মই নাজানো, কিন্তু পিছত শুনা পালোঁ যে 11টা গৰু নাওসহ চোৰসহ ধৰা পৰিছে। এইটো ধৰা পৰিছিল সুখোৱাঝৰ যিটো পাৰঘাট, সেই ঘাটত ধৰা পৰিছিল। তাৰে মানুহ ধৰিছে আৰু আমাৰ ধৰ্মপুৰৰ পৰাও মানুহ গৈছিল, একেলগতে ধৰি চব তাৰ পৰা বুজাইখানা কোনে কোনে নেতৃত্ব লোৱা মানুহেই লৈ আহিছে নাওখিনি গৰুসহ। কিন্তু আমি শুনা পালোঁ পিছত 11টা গৰু ধৰা পৰিছে বুলি শুনিছোঁ, কিন্তু তাৰে পৰা 7টা গৰু নাইকিয়া হৈছে। এইটো এটা অসম্ভৱ কথা হৈছে। জনা বুজা মানুহ, যিসকল মানুহে গাইড কৰিছে, চোৰ ধৰিছে, ভাল পাইছোঁ। গৰু চোৰ, গৰুসহ নাওসহ গোটেইকেইটা একেলগে ধৰিছে, মই গোটেইখিনি ভাল পাইছোঁ। কিন্তু ইয়াত অহাৰ পিছত আমাৰ গাঁৱতে এইবিলাক ঘটি আছে। যেনিবা আমাৰ গাঁৱতে এই গৰুখিনি নাওসহ অহাৰ পিছত ইয়াৰ পৰাই 7টা গৰু নাইকিয়া হৈ যাব। এইটো এটা দুৰ্ভাগ্য বিষয় হৈছে। তাৰমানে মানি ল'ব পৰা নাই, পাব্লিকেও মানি ল'ব পৰা নাই যে এই 7টা গৰু গোটেই মানুহবিলাকেতো যিকেইজন মানুহ গাইড কৰিছে, জনা বুজা মানুহ, মই নাজানো কোনে চুৰি কৰিছে, কোনে লৈ গৈছে, সেইটো নাজানো। মোৰ এটাই দাবী, এইটো এটা আমাৰ গাঁৱৰ বদনাম, দেশৰ বদনাম, জাতিৰ বদনাম। এই বদনামৰ পৰা আমি পৰিত্ৰাণ পাবলৈ হ'লে আমাৰ এই মানুহবোৰৰ স্বভাৱ পৰিৱৰ্তন কৰিব লাগিব, যাতে এই যে এজনে চুৰি কৰি আনিছে, সেই চোৰৰ পৰা আকৌ তাৰ পৰা গৰু চাইড কৰা মানে কি, এইটো নিজেও চুৰি কৰাই বুজায় না, ৰক্ষকেই ভক্ষক হৈ আছে। গতিকে আমি সমাজ সচেতন মানুহবোৰে যদি এনেকুৱা হ'বলৈ দিওঁ, সেইটোতো বেয়া কথা ন। মই এইটো সমৰ্থন নকৰোঁ। আমি প্ৰশাসনক এটাই দাবী জনাওঁ, আমাৰ আলপতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছে, তেখেতক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, ৰাইজেও অনুৰোধ জনাইছে যে এই 11টা গৰু সহই উদ্ধাৰ হ'ব লাগে। যিকেইজনে ইয়াৰ পৰা ভাগ বতৰা কৰি লৈছে, মই ভাবোঁ এখেতেও চোৰ, এখেতকো আইনৰ আওতাত আনি শাস্তি দিব লাগে। ঘটনা সংঘটিত হৈছিল, এই বিষয়ে আপুনি কি জানে? তাৰমানে মই পুৱাই আহিছোঁ, মই শুনা মতে আমাৰ BDP আছিল, তাৰপিছত আমাৰ গাঁৱৰ ডেকা চাম বয়সীয়াল সকলোৱে আছিল আৰু কি তেওঁলোকে গোপন সত্ৰৰ পমখেদি শুনা পাইছে যে আজি গৰু আহিব, চুৰি কৰি গৰু লৈ আহিব, নাও লৈ আহিব। গতিকে আহিছে, আমাৰ ইয়াৰ পৰা নাও লৈছে, 3-4খন নাও ফিট কৰিছে। ফিট কৰাৰ পিছত চাৰিওফালৰ পৰা এই নাওটো এটাক কৰিছে, আক্ৰমণ কৰি চোৰসহ গৰুসহ পাব্লিক সহ সিহঁতক ধৰিছে আৰু কি। কিমানজন চোৰ আছে? চোৰসকলে কোৱা মতে 5জন আছিল, কিন্তু ৰাতিত আমি 3জন পাইছোঁ, 3জন ধৰি আনিছোঁ। আৰু এজনক পুৱাৰ বেলা আমাৰ সেই চুগাৰজাৰ, আমাৰ ইয়াৰ পৰা প্ৰায় 4 কিলোমিটাৰ দূৰত, সেই মানুহখিনিক আমাৰ ইনফৰমেশ্যনত আছিল। গতিকে সেইটো এজন ধৰি ইয়াতে বৰ্তমান তেওঁ ইয়াতে আছে। 4জন হ'ল। চোৰৰ পৰা কি কি উদ্ধাৰ কৰা হৈছে? চোৰৰ পৰা আমি বৰ্তমান উদ্ধাৰ কৰিছোঁ 6টা গৰু। সিহঁতে কোৱা মতে 11টা গৰু বোলা আছিল। এতিয়া আমাৰ উদ্ধাৰিত হোৱা মালখিনি মাত্ৰ 6টাহে পাইছোঁ আৰু কি। নাও আছিল আৰু এখন নাও আছিল আৰু 2টা মোবাইল। ক'ৰ পৰা চুৰি কৰি আনিছিল গৰুখিনি? চেনিমাৰীৰ পৰা। আমি ইয়াতে স্থানীয় কোনো ব্যক্তিৰ লগত কোনো বুজাবুজি? সিহঁতে কোৱা মতে ইয়াৰ বেপাৰী আছে, বেপাৰীৰ লগত কণ্টেক্ট হৈছে। তাৰমানে আইজুল নামৰ এজন বেপাৰী আছে, বেপাৰীৰ লগত কণ্টেক্ট হৈছে, ই বোলে গৰুখিনি ল'ব বুলি চোৰে কোৱা মতে আৰু কি। যিহেতু দীৰ্ঘদিনৰ পৰা এটা অভিযোগ আছে এই অঞ্চলত, কি ক'ব? এতিয়া অভিযোগ সঁচা মিছা এতিয়ালৈকে এটা প্ৰমাণ হোৱা নাই। আমাৰ এটা ব্লাম আহে এই গাঁৱত, কিন্তু আমাৰ গাঁৱৰ ৰাইজে সচেতন। গতিকে যাৰ কাৰণে ৰাতি 8টাৰ পৰা পুৱা এতিয়ালৈকে আছেই, কষ্ট কৰি আছে। এতিয়া আমি প্ৰশাসনক দাবী জনাইছোঁ যাতে ন্যায় হিচাপত তদন্ত কৰি যদি ইয়াৰ লগত আৰু কোনোবাই জড়িত আছে, সেই মানুহখিনিকো চূড়ান্ত শাস্তি দিব লাগে।
প্ৰশাসনক আমি এইটো দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।